এজনী আমাৰ পুপু অভিভাৱকৰ ছোৱালী ৰাতিপুৱা আহিছে চাবলৈ দেই মই কাৰণে ভিডিঅ' অকণ তুলি দিছোঁ পুৱা কি ধুনীয়া লাগিছে গছতে পৰি আছে ন পুপু কালি ৰাতি ইয়াতে বান্ধিলোঁ তো তাইক এটা গছৰ ডালতে মানে পৰি থকাকৈ ফিল এটা হোৱাকৈ ডালবোৰ ইয়াতে দি দিলোঁ আৰু পায়খানা কৰিলে ধেৰ কালি খাইছেতো মানে খুৱাই দিছোঁতো বহুত এইটো বৰগছৰ গুটি সেয়া এতিয়া আছেগৈ সেয়া আমাৰ বাবাৰ আসনৰ তলতে এয়া ছোৱালী আজি একদম বিৰাট ষ্ট্ৰং আৰু তাই মানে ধৰিব নিদিয়ে ভৰি আছোঁ হেৰি কৰিছে কিবা কৰিছে বাটু চোৱাৰ নিচিনা অকণমান ডাঙৰ হয় তাৰপিছত হেৰি হয়তো আজি মানে শক্তি বাঢ়িলেতো ইয়াত এতিয়া তাৰ চুকত পৰি আছেগৈ এই থাপনাৰ চুকতে সেইখনতে পৰি আছে এইটো হাইঠা চৰাই দেই হাইঠা মাটিত পৰিলে উৰিব নোৱাৰে বুলি কয় যে তাৰপিছত আমাৰ এই পম্পী ভণ্টিৰ মোমায়েকে পালে ঘৰতে পৰিছিলে ন ঘৰতে পৰিছিলে চোতালতে পৰিছিলে বোলে তাৰপিছত কি কৰিলে হেৰি একদম এতিয়া জৰি গছৰ গুটি খুৱাই আছোঁ জৰি গছৰ গুটি আৰু বৰগছৰ গুটি খাই পেলাই আমাৰ মনোজ গগৈ ককাইদেউ ক'লে আমাৰ যি প্ৰকৃতি প্ৰেমী আমাৰ হেৰি কাজিৰঙাৰ যিজন মনোজ গগৈ আছে সকলোৱে চিনি পায় তেওঁ ক'লে যে নাই জৰি গুটি খাব নহ'লে বৰগছৰ গুটি খাওঁ মই জৰি গুটি পালোঁ তাই অলৰেডি 5টামান খালেই এনেকৈ খুৱাই দিছোঁ আৰু তাই একেবাৰে জোৰ নাইকিয়া হৈ গ'ল তাতে পম্পীয়ে মোক ফোন কৰিলে দাদা এইটো হেৰি কৰক বুলি তো ৰেস্কিউ কৰাৰ নিচিনা হৈছে এতিয়া তাক আৰু অলপ খুৱাই মেলি ঘূৰাই দিমগৈ পম্পীক দেখাই দিওঁ এবাৰ এইজনী পম্পী এইটো পোৱালিটো সি খেলিছে পুৰা পোৱালিটা আছেই এইটো এটা প্ৰকৃতি প্ৰেমী এটা বুজা নাই ৰিলছ চাই আছে তই এইফালে চোৱা এইফালে চোৱা ৰিলছ চাই আছে সি একদম মানে লগত হেৰি লৈ আছে সেইটো দেখিছানে হাইঠা তাক আজি কি কৰিব লাগিব আজি খুৱাম কাইলৈ মানে তাক এৰি দিব লাগিব তই নুচুবা কাম হেৰি আঁচুৰি দিব তোমাক দেই আঁচুৰি দিব নুচুবা আঁচুৰি দিব কষ্ট পাব এইফালে দেখাই দিয়া কষ্ট পাব তোমাৰ আঁচুৰি দিব এইফালে দেখুৱাই দিয়া এইফালে কামুৰি দিব এই কামুৰি দিব নকৰিবা তুমি নকৰিবা ৰ'বা কামুৰি দিব এই হাঁহটোৱে তাৰ চকুটোৱে খুট দিব লৈছিলে এইটো আহঁত এই জৰি গছৰ হেৰি থৈ দিছোঁ বুজি পাইছে ডালতে আছে সেইকাৰণে লাহে নকৰিবা আকৌ লাহেকৈ আছে এখন সি পানী পেলালে গোটেই পানী যাব মচিছে ব্ৰাছডাল আনি পিনে সেইজনী গাড়ী চুকত বহি আছে দেই সেইজনী সেইজনী এতিয়া ঠাণ্ডা লাগিছেনে নহয় এইটো হাইঠা এইটো জৰি গছৰতে পৰি আছে আৰু গুটিও আছে তাতে নিজে নাই খোৱা তাক মুখ ফালি ফালি খুৱাই দিবলগীয়া হৈছে তাই হেৰি হৈছে আকৌ কনফিউজ হৈ গৈছে হয়তো কি কাৰণে বা মাটিত পৰিলে ৰিজনটো গম পোৱা নাইতো যদি মই ক্লাছত আহিছোঁ ক্লাছত এইটো তন্ময় ভনীয়েক তন্ময় মৰম কৰিছে ন চৰাই চিৰিকটিক মৰম কৰিব লাগিব আমি হয় নাই ভাল পাবলৈ শিকিব লাগিব সেইকাৰণে ই তাত থাকক আমি ক্লাছ কৰোঁ এতিয়া দেই ছোৱালী তই কিতাপ পঢ়িবি দেই গৰমতে চকুটুকু মুদি পেলাই শুই আছে কি আৰাম লাগি থাকে নাই ঠাণ্ডা পাইছে তাৰমানে ফেনখন চলি আছে যে তাৰ পৰা ছেফটি জৰি গছৰ গুটি আনি থৈছোঁ এনেকৈ ডালতে বহি আছে আৰু বেছি এজনী চকু মুদি শুই আছে ভণ্টি শুই আছে এটা মোৰ ছেকেণ্ড ভণ্টি চকুটুকু মুদি খুলিলে ছোৱালী শুই থাকা এইটো বন্ধ হৈছে তাৰমানে এখিনি ধুই দিবাচোন এইখিনি পুচটো ধুলি লগা আছে একদম ভাতৰ চৰাই নিচিনা একেই আপোনালোকে চাগে লক্ষ্য কৰিছে এই বৰগছবিলাকত যে মানে ভাতৰ চৰাইৰ লগতে যে থাকে এজাত চৰাই কালাৰটো প্ৰায় একেই খালি তাৰ ঠোঁটৰ হেৰিটো বেলেগ সেইটো হৈছে এতিয়া সময় হৈছে 5:30 আমি খুৱাইছিলোঁ তাইক 3:30 মানত খুৱাইছিলোঁ দেই তাৰমানে আপোনাৰ 3:30 বা 2 ঘণ্টাৰ পিছত তাই পায়খানা কৰিলে এইয়া পায়খানা কৰিলে গুটি জৰি গুটি নহয় দেই জৰি গুটি পায়খানা কৰিলে ডেট মিনছ তাইক যে খোৱালোঁ সেইকেইটা তাই কামত দিলে বডিত মানে গতিকে এতিয়া তাই বল শক্তি আহিব আৰু খুৱাম তাৰপিছত তাই উৰিব পাৰিব আৰু ন ছোৱালী
ছোৱালীজনী পায়খানা কৰিলে। আমাৰ ইয়াতে গোগামুখত গৰম তিনিআলি বুলি আছে, তাতে ডাঙৰ গছ মানে বৰ গছ আছে, আৰু ইহঁতৰ ফেভৰেট মানে খাদ্যটোৱে হৈছে বৰগছৰ গুটি আৰু জৰি গছৰ গুটি। গতিকে বৰগছৰ গুটি দুপৰীয়া 3:30 বজাত জৰি গছৰ গুটি খোৱালোঁ প্ৰায় 10টামান, তাৰপৰা এতিয়া বৰগছৰ গুটি এফাল খোৱালোঁ আৰু এফাল খুৱাম এতিয়া। খালি নিজে নাখায়, খুৱাই দিব লাগে আৰু। খা আকৌ ছোৱালী, অঁ খা 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 আকৌ, অঁ খা খা, খাইছে 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 খাইছে, খালে খালে খালে, ছোৱালীজনী খালে খালে, খালে, খা খা, এই টুকুৰাটো খা, এই টুকুৰাটো খা, এই টুকুৰাটো খা আকৌ। নহয় 3টা বজাতে খালে নহয়, 3 দিন নাই খোৱা নহয়, পৰহিৰ পৰা নাই খোৱা নহয়। সেই হেৰি পম্পীৰ মমায়েকে বোলে হেৰি খুৱাইছিলে, কি বুলি কয় এইটো, চকোপাইনো খাবনে বাৰু এইবোৰ বনৰীয়া বস্তুৱে, পক্ষীয়ে। খোৱা, খা আকৌ, এই মুখ মেলি মেলি খুৱাব লাগিব ইয়াক এতিয়া। হেৰি মানে তাই গাড়ীতে উঠি আহিছে গোটেই মোৰ লগতে, টিউশ্যন কৰোঁতে টিউশ্যনতো মই তাইক থৈ লৈছোঁ কাষতে, আৰু একদম দেখিছে আপোনালোকে যে একদম চকুৰ মুদি এনেকৈ শুইছে ফেনৰ বতাহত। তাৰপিছত আজি খুব গৰমো দিছিলে, আৰু এতিয়া খাবলৈও পাইছে। কাইলৈ মানে শক্তি ঘূৰি আহিব, কাইলৈ মানে তাইক চাগে নাই, কাইলৈ হেৰি নকৰোঁ, পৰহিলৈ মানে তাইক নহ'লে বৰগছত, নহ'লে এই জৰি গছজোপাত ওপৰত কিবাকৈ থৈ আহিবগৈ লাগিব, সেইটোৱে কৰিম দেই ছোৱালী।